কিন্তু সেই মানুহখিনিয়ে জানো সেই ব্যক্তিগত খণ্ডৰ হস্পিটেলখনলৈকে গৈ বা সেই ৰোগীজনক চিকিৎসা কৰিব পৰা তেওঁ জানো সক্ষম বা তেওঁৰ কাৰণে পচিবল হয় গতিকে আজি চৰকাৰী খণ্ডত যে আইচিইউটোৰ অৱস্থা কি হৈ আছে আজি যিখন ৰঙিয়াত মডেল হস্পিটেলৰ মই কথাই ক'লো আজি আইচিইউটো আমাৰ ৰঙিয়াৰ দুখীয়া জনসাধাৰণৰ কাৰণে মানে যেনেকৈ হ'ব লাগিছিল ঠিক তেনেধৰণে হোৱা নাই আজি তাৰ বেডসমূহ পৰি আছে ৰঙিয়াখন আমাৰ ৰঙিয়াখন আৰু বহু দূৰ আগবাঢ়িবলৈ বহু বাকী আছে এতিয়া প্ৰথমতে চাওক আপোনাৰ স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত ইয়াতে পেটে ভাতে খাই থকা বহুত মানে দুখীয়া মানুহৰে ভৰা এইটো এটা সমষ্টি খেলৰ ইকুইপমেন্টছ বিলাক লাগিব ভাল প্ৰশিক্ষক লাগিব যে এটা কথা না আছে গৰু নবয় হাল হোৱাতকে নোহাই ভাল নমস্কাৰ আপোনালোক সকলোকে মৰি যে আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো এতিয়া চাব আমাৰ ৰাজনীতি বুলি ক'লে এতিয়া বৰ্তমান মই যেহেতু আমি ৰঙিয়াৰ বাসিন্দা প্ৰথমতে নিজৰ গাঁওখন তাৰ পাছতহে বাকিখিনি ভাবিব লাগিব এতিয়া ৰঙিয়া যেহেতু আমি ৰঙিয়াৰ মানুহ প্ৰথমতে আমি ৰঙিয়াৰ কথাই পাতিম এতিয়া চাব আপুনি কৈছে যে এতিয়া বৰ্তমান আমাৰ যেহেতু ৰাস্তা পদূলি বুলি ক'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ দিনত গলি অলি গলি সব ৰাস্তাই ভাল হৈছে বা আগৰ যেহেতু গুৱাহাটীৰ যেটো জাম হেতু বৰ্তমান নোহোৱা হৈছে লাহে লাহে আৰু নোহোৱা হ'ব ভৱিষ্যতলৈ আৰু নহয় এতিয়া দলং হৈ আছে এফালে উত্তৰ গুৱাহাটী আৰু হেতু একদম এসময়ত হয়তো জাম নোহোৱাই হ'ব তো তেনে ক্ষেত্ৰত এইবিলাক কামটো হৈ আছে তেনে ক্ষেত্ৰত আমাৰ বিশেষকৈ মই ক'লো এতিয়া ৰঙিয়াৰ কথা পাতিম ৰাস্তা পদূলি সবৰে যিমানখিনি কাম হৈ আছে আমি দেখা দেখি হৈ আছে সেইবিলাক হৈ গৈ থাকিব তেনে ক্ষেত্ৰত কিন্তু ৰঙিয়া চকুত লগাকে ৰঙিয়াত মোৰ ডিস্ট্ৰিক্ট ৰঙিয়াত কিন্তু ইমানো তেনেকুৱা বস্তু নাই যে যেটো আমি মানে উঠি অহা প্ৰজন্মৰ কাৰণে খুব প্ৰয়োজনীয় কিছুমান বস্তু আমাৰ ৰঙিয়াত প্ৰয়োজন হৈ আছে আপোনাৰ ডিস্ট্ৰিক্ট কেনেকুৱা হেতু মই নাজানো মোৰ ডিস্ট্ৰিক্ট আৰু দেই মোৰ ডিস্ট্ৰিক্ট ৰঙিয়াত আৰু হ'ব লগা বহুখিনি বস্তু আছে আপুনি তাৰ বিষয়ে অকমান কিবা ক'ব নেকি নিশ্চিতভাৱে এতিয়া মই প্ৰথমে কওঁ যে আমি ৰঙিয়াৰ আমাৰ ৰঙিয়া গতিকে এই মনোভাৱেৰে আমি কাম কৰিব লাগিব যে প্ৰতিজন ৰঙিয়াৰ সচেতন নাগৰিকে প্ৰতিজন ৰঙিয়াক ভাল পোৱা ব্যক্তিয়ে হি ৰাজনৈতিকভাৱে হওক বা অৰাজনৈতিকভাৱে হওক এটা কথাটো হ'ল চাওক ৰঙিয়াখন আমাৰ ৰঙিয়াখন আৰু বহু দূৰ আগবাঢ়িবলৈ বহু বাকী আছে এতিয়া প্ৰথমতে চাওক আপোনাৰ স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত ইয়াতে পেটে ভাতে খাই থকা বহুত মানে দুখীয়া মানুহৰে ভৰা এইটো এটা সমষ্টি গতিকে এই ৰঙিয়া সমষ্টিটোত এতিয়া আপুনি হঠাৎ যদি কাৰোবাৰ এটা ষ্ট্ৰোক এটা হয় হাৰ্ট হওক বা কি বোলে যি মেজৰ কিবা এটা হওক যে সেই পেচেণ্টক কি আইচিইউ প্ৰভাইড কৰিব লাগিব গতিকে তেনেকে আজি ব্যক্তিগত খণ্ডৰ এখন বা দুখন আছে কিন্তু সেই মানুহখিনিয়ে জানো সেই ব্যক্তিগত খণ্ডৰ হস্পিটেলখনলৈকে গৈ বা সেই ৰোগীজনক চিকিৎসা কৰিব পৰা তেওঁ জানো সক্ষম বা তেওঁৰ কাৰণে পচিবল হয় গতিকে আজি চৰকাৰী খণ্ডত যে আইচিইউটোৰ অৱস্থা কি হৈ আছে আজি যিখন ৰঙিয়াত মডেল হস্পিটেলৰ মই কথাই ক'লো আজি আইচিইউটো আমাৰ ৰঙিয়াৰ দুখীয়া জনসাধাৰণৰ কাৰণে মানে যেনেকৈ হ'ব লাগিছিল ঠিক তেনেধৰণে হোৱা নাই আজি তাৰ বেডসমূহ পৰি আছে বা তাৰ যিটো আন্তঃগাঁথনি বা তাৰ যিটো মানে ডক্টৰ লাগে নাৰ্ছ লাগে আজি সেইখিনিৰ অভাৱত আজি আইচিইউটো বন্ধ হৈ আছে ঠিক তদ্ৰুপ ধৰণে আজি ক্ৰীড়াৰ ক্ষেত্ৰত নিশ্চিতভাৱে কৰিছে ইয়াত ষ্টেডিয়াম আৰিমত্ত যিখন আমাৰ হেৰি আছে তুলসীবাৰী ষ্টেডিয়াম আছে নিশ্চিতভাৱে ভাল ষ্টেডিয়াম এখন হৈছে কিন্তু অকল যে ঘৰকেইটা বা প্লে গ্ৰাউণ্ডখন হলে হ'ব জানো তাত খেলৰ ইকুইপমেন্টছ বিলাক লাগিব ভাল প্ৰশিক্ষক লাগিব যে এটা কথা না আছে গৰু নবয় হাল হোৱাতকে নোহাই ভাল মানে কি আপোনাৰ কি যে ঘৰটো হলে বা সেই হেণ্ডবল খেলা বা কিবা এটা খেলাৰ সেই যিটো আমাৰ মানে কি ষ্টেডিয়ামৰ ভিতৰত থকা সেই ঠাইখিনি হলে নহবনে
সেইখিনি হ'বলৈ হলে তাত আপোনাৰ কি লাগিব প্ৰশিক্ষক লাগিব আজি ৰঙিয়াৰ পৰা যদি মানে তাত যদি এটা ভাল মানে সুইমিং কৰাৰ কাৰণে আজি ধৰক ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে আমাৰ ৰঙিয়াৰ ল'ৰা ছোৱালীয়ে যাতে ভাল সাঁতোৰবিদ হ'ব পাৰে সেই আন্তঃগাঁথনি আছে জানো ইয়াতে গতিকে যি জনপ্ৰতিনিধি সেই জনপ্ৰতিনিধি গৰাকীৰ কৰিবলগীয়া যথেষ্টখিনি আছে আৰু আশাবাদী সেইখিনি কৰিব গতিকে আমিও আহ্বান জনাইছো যে ৰঙিয়া স্বাৰ্থত তেখেতে সেইখিনি কৰক আৰু গতিকে ইয়াৰ বাবে আমিও নিশ্চিতভাৱে তেখেতসকলক সহায় সহযোগিতা ডেফিনেটলি কৰিম ইয়াত মই কোনো ৰাজনীতি মানে ৰাজনীতি ৰাখি পেলাই বা ৰাজনীতিত মানে থাকি ৰাজনীতি কৰিবলৈ মই কথাখিনি কোৱা নাই যে ৰঙিয়া স্বাৰ্থত কৈছো যে আমাৰ ৰঙিয়া আমি ৰঙিয়াৰ মই এটা সেই দৃষ্টিভংগীৰে মই কথাখিনি কৈছো এতিয়া চাওক আজি মানে ঠিক তেনেদৰে ইয়াতে আমাৰ ৰঙিয়াত যে ৰাজ্যিক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কিবা অনুষ্ঠান প্ৰতিষ্ঠান ৰঙিয়াত আছে নেকি বা ধৰক মেডিকেল কলেজ হওক বা নাৰ্ছিং কলেজ হওক বা ঠিক মানে সেইটো লেভেলৰ কিবা অনুষ্ঠান প্ৰতিষ্ঠান ৰঙিয়ালৈ আহিছে নেকি গতিকে চাওক এতিয়া আহিলে আজি প্ৰয়াত জননেতা থানেশ্বৰ বড়ো ডাঙৰীয়াই ইয়াতে ৰঙিয়াত ৰেল ডিভিজনৰ ক্ষেত্ৰত অৰিহণা যথেষ্টখিনি আছে ৰঙিয়াত ৰাজধানী এক্সপ্ৰেছ ৰখোৱাৰ ক্ষেত্ৰত তেওঁৰ অৱদান যথেষ্টখিনি আছে এইটো কি ৰঙিয়াত ITI যিখন মানে কি বুলি স্কুল আমাৰ জলদলি মানে বিছেননালা পঞ্চায়তত যি বিছেননালা পঞ্চায়তত ঠিক নহয় সেইখন বৈদ্যগড় পঞ্চায়তত পৰে গতিকে সেইখনো থানেশ্বৰ বড়ো ছাৰৰ অৰিহণা ৰঙিয়াত কেন্দ্ৰীয় বিদ্যালয় য'ত 60% কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে আৰু 40% ৰঙিয়াৰ মানে যি স্থানীয় নাগৰিকৰ বাবে সংৰক্ষিত আসন থকা সেইখনো বড়ো ছাৰৰ অৰিহণা ঠিক তেনেদৰে যিটো আমাৰ মধ্যবান্দৰী কোঠৰা যিটো আমাৰ হেৰি আছে এইটো কি নবোদয় বিদ্যালয় সেই নবোদয় বিদ্যালয়খনো থানেশ্বৰ বড়ো ছাৰৰ কি বুলি কয় অৱদান ৰঙিয়াত যিখন আমাৰ 30 বেডেড হস্পিটেল আছিলে সেইখনো থানেশ্বৰ বড়ো ছাৰৰ অৱদান ৰঙিয়া মহাবিদ্যালয়খনত সায়েন্স আৰ্টছ এণ্ড কমাৰ্চ এই তিনিটা শাখাত তেখেতে শিক্ষামন্ত্ৰী হৈ থকাত গতিকে সেইটো তেখেতৰ অৰিহণা ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সায়েন্স কমাৰ্চ এণ্ড আৰ্টছ সেইটো তেখেতৰ অৱদান গতিকে আৰু সেই সময়ত যে প্ৰয়াত জননেতাই থানেশ্বৰ বড়ো ডাঙৰীয়াই ৰঙিয়া সমষ্টিত প্ৰায় 26,000 ৰঙিয়াৰ থলুৱা নিবনুৱা শিক্ষিত যুৱক যুৱতীক চৰকাৰীভাৱে চৰকাৰী চাকৰিত মকৰল কৰিছিল গতিকে তাৰ পিছত তেনেকুৱা এটা বৃহৎ আমাৰ মানে এটা হিউজ হেৰিত ৰঙিয়াৰ স্থানীয় যুৱক যুৱতীৰ যি চৰকাৰীভাৱে সংস্থাপন হোৱা আমি দেখিবলৈ পোৱা নাই গতিকে আমি কিন্তু এটা কথা আমি আশাবাদী গতিকে জনপ্ৰতিনিধিয়ে কৰিব বুলি আমাৰ বিশ্বাস আছে তেখেতে কৰক আমি অন্তকৰে বিচাৰো এতিয়া আপুনি ক'লে ইয়াৰ মাজতে মই ক'ব খুজিছো যদি আপুনি ভৱিষ্যতৰে কেতিয়াবা আপুনি এইখিনি কৰিবলৈ মানে সুযোগ পায় আপুনি কেনেদৰে আগবাঢ়িব চাওক এতিয়া ৰাইজে নখ জোকাৰিলে নৈ বয় গতিকে ৰাইজে যেনেকে বিচাৰে আমি ৰাইজৰ কাম কৰা মানুহ ৰাইজৰ কাম কৰি আছো অনাগত দিনত কিবা হওঁ নহওঁ সেইটো ডাঙৰ কথা নহয় ৰাইজৰ কাম কৰি যাম ৰাইজে যেনেকে থাকিবলৈ কয় বা ৰঙিয়াৰ আমাৰ যি মৰমীয়াল ৰঙিয়াক ভাল পোৱা ৰঙিয়াৰ প্ৰতিজন নাগৰিকে যেনেকে বিচাৰে যদি তেনেকুৱা কিবা যদি ৰঙিয়াৰ ৰাইজে সুবিধা দিয়ে নিশ্চিতভাৱে কোনো স্বাৰ্থ নোহোৱাকে ৰঙিয়াৰ প্ৰতিজন মানুহৰ হৃদয় চুই যাব পৰাকে যিখিনি কাম সেইখিনি নিয়াৰিকে কৰি যাম বুলি মই আজি মুকলিকে কৈছো আৰু ইয়াতে কওঁ সকলোৱে কয় আমাৰ অসমীয়া সমাজৰ মাজত এটা কথা প্ৰচলিত আছে যে লংকালে গলে বোলে সকলোৱে ৰাৱণ হয় আপুনিও কি জানি ৰাৱণ হৈ যায় কোনোবা এটা সময় আচলতে কথাটো কয় কিন্তু সবৰে মন একে জানো সেইটো নহয়
কিন্তু এইটো মানে আমি খুব বিশ্বাস কৰো কথাটো নহয় চাওক কিমান দূৰ সত্য আপোনাৰ চাওক মতে এতিয়া আপুনি যিটো শুনি বিশ্বাস কৰি আছে হয় বা যিটো ভাবি আছে সেইটো নোহোৱা কৰিবলৈ উম, বা আপোনাৰ মনত যিটো ভ্ৰান্ত ধাৰণা যিটো ভুল ধাৰণা সেই ভুল ধাৰণাটো ভাঙিবলৈতো কাৰোবাক লাগিব 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 হা গতিকে আমি আমি সেইটোলৈ অপেক্ষা কৰা ভাল নহয় জানো হয় আমি আপুনি যিহেতু ৰাজনীতিৰ লগত খুবেই জড়িত আছে আপোনাৰ যিহেতু ৰাজনীতিত আপুনি খুব আগৰ পৰাই সোমাইছে তো তেনে ক্ষেত্ৰত আপোনাৰ ঘৰৰ পৰিয়ালৰ সাপোৰ্ট কেনেকুৱা ৰাজনীতি জগতত মানে খোজ দিয়া হয় নিশ্চিতভাৱে মোৰ দেউতা মা বা মোৰ দাদা হয় আৰু মোৰ ৱাইফ নিশ্চিতভাৱে মোক সাপোৰ্ট কৰি আহিছে উম, কিন্তু বিশেষকৈ মই মোৰ যিগৰাকী একমাত্ৰ মোৰ কন্যা সন্তান ছোৱালীজনী হিমাশ্ৰী ভৰালী তাৰ ৰঙিয়া শংকৰদেৱত ক্লাছ 5ত পঢ়ি আছে উম, গতিকে মই আচলতে তাই ইমান সৰু ছোৱালী উম, যে এতিয়াৰ পৰা তাই ৰাজনীতি বহুখিনি বুজা হৈছে তাই উম, জাতীয়তাবাদ বুজা হৈছে তাই হয় গতিকে এই যি মানে নিজৰ ঠাইক ভাল পোৱা অসমখনক ভাল পোৱা আচৰিত কথা এটা কি জানে হয় মানে তাই মানে মোৰ একমাত্ৰ কন্যা সন্তানটো পঢ়ে ৰঙিয়া শংকৰদেৱ স্কুলত উম, শংকৰদেৱ স্কুলবিলাক কি আচলতে আই ভাৰতীৰ বন্দনাৰে মুখৰিত তাত হয় 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 মানে বিভিন্ন প্ৰাৰ্থনা বা কিবা এনেকুৱা উম, হয় উম, মাজতে কিবা স্কুলত প্ৰগ্ৰেম এটা আছিলে গতিকে অনুষ্ঠান এটা হওঁতে আমাক গাৰ্জেনক মাতিছিলে মই আচলতে যাবলৈ মই সময় নাপাওঁ মোৰ সহধৰ্মিনী যায় উম, মানে চৰকাৰী চাকৰি কৰে যদিও উম, কিন্তু তাৰ মাজেৰে কিবা যদি গাৰ্জেন মিটিং থাকে বা কিবা থাকে মোৰ সহধৰ্মিনীয়ে মানে যায় কিন্তু উম, সেইদিনাখন কিবা কাৰণত মই যাব লগা হ'ল হওঁতে তেতিয়া প্ৰাৰ্থনা চলি আছিলে আই ভাৰতীৰ মই কথাটো মই ভাল বেয়া ক'বলৈ যোৱা নাই অ, যে মই মোৰ ছোৱালীজনীৰ তাইৰ যিটো মানসিকতা কিন্তু এই মানসিকতাটোক দেখি পেলাই আচলতে মই সঁচাই অভিভূত হৈ পৰিছো তেতিয়া তাই স্কুলত মানে প্ৰাৰ্থনা কৰি আছে মই তাত থিয় দি চাই আছো মানে আই ভাৰতীৰ বন্দনাৰে তাই মানে কি বোলে চবে বন্দনা কৰি আছে তাই মনে মনে বহি হাতযোৰ কৰি আছে তাৰ পিছত যেতিয়া মোৰ আপোনাৰ দেশটো গালে মই আচৰিত অভিভূত হৈ পৰিছো কেনেকে জানে তাই মানে একদম বুকত হাত থৈ মোৰ আপোনাৰ দেশটো ইমান সাৱলীলভাৱে গাই গ'ল সঁচাকে মই পিতৃ হিচাপে সেইখিনিতে যথেষ্ট সুখী আচলতে নিজৰ আইক ভাল পোৱা মানে আনৰ আইক বেয়া পোৱাটো নুবুজায় আৰু তাইক সেইটোৱে প্ৰতিপন্ন কৰি দেখুৱালে আৰু তাৰ কাৰণে মই সঁচাই মই তাইৰ পিতৃ হিচাপে মই গৌৰৱবোধ কৰিছো আৰু আপুনি ক'লে যিহেতু আপোনাৰ একমাত্ৰ সন্তানগৰাকী যদি ভৱিষ্যতে তেওঁ ৰাজনীতি জগতত যদি তেওঁ খোজ দিওঁ বুলি কয় আপুনি সাপোৰ্ট কৰিবনে নিশ্চিতভাৱে কিয় নকৰিম মানে চাওক ৰাজনীতি মানে হেৰি হ'ব নালাগে আচলতে এইটো ব্যৱসায় হ'ব নালাগে ৰাজনীতি মানে সমাজৰ হকে সমাজৰ হিতৰ হকে কাম কৰাৰ এই যিটো মানসিকতা এই মানসিকতাটো লাগিব আৰু মই মোৰ একমাত্ৰ কন্যা সন্তানৰ মানে মই তাইক চাই পেলাই মোৰ ধাৰণা এটা হৈছে যে তাই পাৰিব যে পৰিয়াল কেন্দ্ৰিক নহয় কিন্তু যে চাওক এতিয়া মই ৰাজনীতি কৰিছো বুলিয়ে যে মোৰ ছোৱালীটো হ'ব লাগে কিন্তু এটা কথা যে তাই তাত মই সেই বস্তুটো পাইছো তাৰমানে তাই পাৰিব এতিয়া তাই ক্লাছ 5ত পঢ়ে তাই ছেকশ্যন ক শাখা চাগে দেই ক শাখা আৰু তেতিয়া তাই স্কুলত কেতিয়াবা মই মাজে মাজে চাওঁ কেতিয়াবা বেঞ্চি নোহোৱা হয় বহা বেঞ্চ নোহোৱা হয় তাই কি কৰে প্ৰায় গোটেই ল'ৰা ছোৱালীখিনি লৈ পেলাই প্ৰধান শিক্ষকৰ মানে প্ৰধান আচাৰ্যৰ তাত যায় যে ছাৰ এইখিনি নাই এইখিনি আমাক মেনেজ কৰাই দিব লাগে কিবা এটা হ'ল শিক্ষকক কোৱা এই যিখিনি মানে লিডাৰশ্বিপ কোৱালিটি যিখিনি মানে এই সৰুৰ পৰা আছে আৰু তাইক কেতিয়াবা মই সভাই সমিতিয়ে লৈ যাওঁ লৈ গ'লে তাই কি কৰে মানে ডেফিনেটলি ধৰক মানে মঞ্চৰ প্ৰথম শাৰীত মানে আমাক বহিবলৈ দিয়ে বা কিবা বক্তৃতা দিবলৈ দিয়ে গতিকে তাই সৰু ছোৱালী গতিকে তাইৰ কাৰণে আসন সংৰক্ষণ নাথাকে কিন্তু তাই তেতিয়া কি কৰে মুখ চুখ ফুলাই পেলাই থিয় দি থাকে তাই যদি মঞ্চৰ যদি সন্মুখত বহিবলৈ নাপায় তাই পিছত নবহে মানে মই কথাটো ভাল বুলি ক'ব যোৱা নাই কিন্তু এই যিটো নেতৃত্ব দিয়াৰ যিটো মানসিকতা বা নেতৃত্ব দিয়াৰ যিটো স্পৃহা এই বস্তুটো মই তাই তাত দেখা পাইছো
এতিয়া উঠি অহা প্ৰজন্মই আচলতে বহুতে ধৰক কিছুমানে প্ৰায়ে ধৰক ডক্তৰ ইঞ্জিনিয়াৰ বা ধৰক সকলো মানে পিতৃ মাতৃ বিচাৰে যে মোৰ এজন ভাল চৰকাৰী চাকৰিয়াল হওক, সকলোৱে বিচাৰে। ডক্তৰ ইঞ্জিনিয়াৰটো এইটো মুখতেই থাকে। তেনে ক্ষেত্ৰত আপুনি তেওঁ কোনোদিনে কোৱা নাই যে বা ডক্তৰ হওক ইঞ্জিনিয়াৰ তেওঁ যি কৰিব বিচাৰিছে সেইটোৱে কৰক। তো তেনে ক্ষেত্ৰত এই উঠি অহা প্ৰজন্মক যে মাক দেউতাকে বৰকে হেঁচা দিয়ে যে আপুনি এইটো হবই লাগিব বা তেনেকুৱা হবই লাগিব, এই ক্ষেত্ৰত আপুনি কিবা কব নেকি? মই পোনছাতে কম যে সেই শিশুটোক কোনো মাক বাপেকে তই ডক্তৰ হ'ব লাগিব, ইঞ্জিনিয়াৰ হ'ব লাগিব বুলি হেঁচা দি নিজৰ সন্তানটোৰ মূৰ নাখাবলৈ মই তেখেতসকলক মই অনুৰোধ জনাইছো যে এটা কথা যে সেই ল'ৰা বা সেই ছোৱালীজনীয়ে মানে কিহত পাৰদৰ্শিতা আছে সেই অভিভাৱকে মানে কি বোলে চাব লাগিব। যি মূলা পাৰে তাৰ দুপাততে চিন। গতিকে সেই ল'ৰা বা সেই ছোৱালীজনীৰ কিহত আজি নিশ্চয় অকল যে ৰাজনীতি বা ডক্তৰ বা ইঞ্জিনিয়াৰ বুলি নহয়, কোনো ভাল গানো গাব পাৰে, গতিকে কোনোবাই ধৰক ভাল ডান্স কৰিব পাৰে। গতিকে আৰু সেই ডান্স কৰা বা সেই গান গোৱা ছোৱালীজনীক পঢ়াটো লাগিব। পঢ়াৰ লগতে অভিভাৱকে যাতে মানে সেই ডান্স বা সেই গানৰ প্ৰতি মানে আদিটো ধাউতিটো বঢ়াব লাগিব, লগতে পঢ়াটো লাগিব আৰু ঠিক তেনেকে ট্ৰেইন কৰি আনিব লাগিব। মানে সেই ল'ৰা বা ছোৱালীজনীক যদি ট্ৰেইন কৰি আনি পেলাই যদি আগবঢ়াই দিয়া যায়, নিশ্চিতভাৱে কিয় নকৰিব। সেই সংগীততে হওক বা ডান্সতে হওক বা ৰাজনীতিতে হওক, সেই সন্তানটোৱে বা সেই ল'ৰা বা ছোৱালীটোৱে নিশ্চিতভাৱে বহুত আগবাঢ়ি যাব পাৰিব। কিন্তু মই আকৌ এবাৰ পুনৰ মই সেইসকলক অভিভাৱকক মই কৰজোৰে এটাই আহ্বান জনাইছো যে ডক্তৰ হ'ব লাগিব, ইঞ্জিনিয়াৰ হ'ব লাগিব, সেই বুলি জোৰ জুলুম কৰি নিজৰ সন্তানৰ যাতে মূৰকেইটা নষ্ট নকৰে, যাতে মূৰটো নাখায়। আচলতে সেই ল'ৰা বা সেই ছোৱালীজনীৰ কিহত পাৰদৰ্শিতা আছে সেই বস্তুটোহে অধিক গুৰুত্ব দিয়ক। সেইটো খুব ধুনীয়া কথা ক'লে যে অভিভাৱকসকলৰ কাৰণে এটা খুব ধুনীয়া মেছেজ। আৰু এটা কওঁ, জীৱনত সকলোৰে সপোন থাকে। সকলোৱে সপোন দিঠকতে হওক বা টোপনি মাৰোতে হওক, সকলোৱে সপোন দেখে। বিশেষকৈ সপোন সকলোৱে দেখে। আপোনাৰ সপোন কি? ভৱিষ্যতত আপোনাৰ সপোন কি? দিঠকত বা আপুনি হয়তো সকলোৱে ভাবিয়েতো থাকে, কিন্তু আপোনাৰ সপোন কি? আচলতে সপোন কি বুলি ক'লে সপোনটো সপোনেই হয়। এতিয়া চাওক, এতিয়া আপুনি চকু মুজিয়ে সপোন দেখক বা চকু মেলিয়ে সপোন দেখক, সপোনটো সপোনেই হয়। এতিয়া সপোন কেতিয়াবা দিঠকত ফলিয়াই, কেতিয়াবা নফলিয়াই। গতিকে ই এক মানে ঠিক জটিল প্ৰশ্ন। কিন্তু এটা কথা যে মই এটাই বিচাৰো যাতে মই মৃত্যুৰ পিছতো যাতে মানুহে মোক ক'ব পাৰে, মোৰ ছোৱালীজনক ক'ব পাৰে যে তাইৰ দেউতাক সঁচাই বহুত ভাল মানুহ আছিলে, ৰাইজৰ কাৰণে কাম কৰে বা এই অঞ্চলটোৰ বাবে বা এই চুবুৰটোৰ হৈ যে তাইৰ দেউতাকে এইখিনি কৰি গৈছে, মই সেইটোহে বিচাৰো। আপোনাৰ সপোন সিমানখিনি? নিশ্চিতভাৱে। খুব ধুনীয়া কথা ক'লে। ৰাইজৰ হকে তেখেতে কাম কৰি যাবলৈ সদায় মানে আগ্ৰহী আৰু কৰি আছে আৰু ভৱিষ্যতলৈও কৰি যাব। এতিয়া চাব, আমাৰ এই সমাজখন দিনক দিনে খুব জটিলতাৰ ফালে গৈ আছে। ধৰক আজি ৰাজনীতি হওক, হাহাকাৰ, মানে এনেকুৱা যিকোনো বস্তু আজিকালি ট্ৰেণ্ডত চলিছে। আমি কিছুমান কথা পাহৰি যাওঁ। এতিয়া চাব, মাজতে আমাৰ এনেকুৱা আহিল NRC, হয়নে? NRC যিহেতু NRC আমাৰ বিজেপি চৰকাৰৰ দিনতে অহা বুলি ক'ব লাগিব ন। NRC আগৰ পৰা, কিন্তু বিজেপি চৰকাৰটো বেছি মানে কাৰ্যকৰী মানে NRCটো হ'ল। তো এই NRCটো যে আহিল, তাৰ পাছত এই NRCটো আহি বিদেশী খেদিলে নে বা বিদেশী গ'ল নে নগ'ল, নে বিদেশী ৰখি গ'ল ক'বাত? নে চাওক, আপুনি মানে NRC বুলি ঠিক মানে আপুনি মানে মই যিটো বুজিছো আপুনি কাৰ কথাটো ক'ব গৈছে? হা, আচলতে চাওক, যিটো মানে এতিয়া কাৰ ক্ষেত্ৰত যে এটা কথাই ক'ম যে সি হিন্দুৱেই হওক, সি মুছলমানেই হওক, মানে বিদেশীৰ ক্ষেত্ৰত আমি কেতিয়াও আপোচ কৰা নাই আৰু আপোচ নকৰো আমি। গতিকে চাওক, এতিয়া আমি কেতিয়াও
জাতি আৰু ধৰ্মক লৈ ৰাজনীতি কৰা নাই আৰু জাতি আৰু ধৰ্মক লৈ আমি কেতিয়াও ৰাজনীতি নকৰো আৰু জাতি আৰু ধৰ্মক লৈ ৰাজনীতি কৰা আমি পোষকতাও কৰা নাই নকৰো আমি ৰাজনীতিৰ কথা বহুত পাতিলো এবাৰ অকমান পাৰ্সোনেল কথা পাতক এতিয়া চাব আপুনি ইমানটা বছৰ আপুনি ৰাজনীতিৰ লগতে জড়িত হৈ থাকিলে আপোনাৰ জীৱনৰ ৰাজনীতি হওক বা ঘৰুৱা হওক আপোনাৰ এনেকুৱা স্মৰণীয় মানে স্মৃতি আছে নেকি যিটো আপুনি এতিয়াও পাহৰিব নোৱাৰে বা পাহৰিবও নোখোজে তেনেকুৱা অভিজ্ঞতাটো বহুখিনি আছে কিন্তু একদম মই ৰাজনীতিত আহিলো কিয় বা জাতীয়তাবাদৰ ক্ষেত্ৰত মোৰ ধাউতি বা স্পৃহা কেনেকে বাঢ়িল মই এটা কিবা এতিয়াও মোৰ মানে সেই কথাটো স্মৰণীয় মই তেতিয়া ৰঙিয়া জৱাহৰলাল নেহৰু শিশু বিদ্যালয়ৰ মই তেতিয়া তৃতীয় নে চতুৰ্থ মানৰ মই ছাত্ৰ তেতিয়া মই এইটো ৰাষ্ট্ৰীয় সংগীতটো মানে মোৰ শিক্ষাগুৰু এজনে মোক পঢ়িব দিলে মই চাই ৰাষ্ট্ৰীয় সংগীতটো পঢ়িলো পঢ়ি পেলাই মই যে অন কেমেৰা ছাৰজনৰ নাম নকওঁ আৰু ছাৰজন মানে তেখেত বৰ্তমান নাইও তেখেত স্বৰ্গগামী হৈছে গতিকে ছাৰৰ এই চেগতে মই ছাৰক শ্ৰদ্ধাৰে স্মৰণ কৰিছো ছাৰ য'তে আছে ভালে থাকক মই নামটো নকওঁ যে তেতিয়া মই ছাৰজনক সুধিছিলো যে এই ৰাষ্ট্ৰীয় সংগীতটো ছাৰ ইয়াতে বিন্দা হিমাচল যমুনা গংগ মানে বংগ চবৰে নাম আছে যে আমাৰ অসমখনৰ নাম আৰু ব্ৰহ্মপুত্ৰৰ নামটো ছাৰ কিয় নাই আৰু তেতিয়া মোক ছাৰে কি কৰিলে ছাৰ কিয় ছাৰক খং উঠিল মই নাজানো তেতিয়া এছাৰিৰে মোক একদম খুব পিটিছে তামাম পিটিছে মোক আৰু তেতিয়া মোৰ মানে কি মনত মোৰ এই যে ছাৰে হয়তো যদি মোক সেই সময়ত নিপিটিলে হয় ধমকি নিদিলেহেঁতেন মই সেনেকে তেতিয়া মোৰ এই যে অসমৰ নামটো কিয় নাই ব্ৰহ্মপুত্ৰৰ নামটো কিয় নাই ইয়াৰ প্ৰতি মোৰ এটা মনত কিবা এটা জাগিল তাৰমানে কি জাগিল মই নাজানো মই তেতিয়া কি বোলে সৰু ল'ৰা আৰু সেই হয়তো পিছৰ পৰৱৰ্তী সময়ত মই সদৌ অসম ছাত্ৰ সন্থালৈ আহিলো এই যে জাতীয়তাবাদ অসমক ভাল পোৱা অসমীয়াক ভাল পোৱা এই বস্তুখিনি হয়তো তাৰ পৰাই চাগে মোৰ আহিল আৰু এয়াই হয়তো মানে মোৰ কাৰণে এক স্মৰণীয় ঘটনা আৰু এই স্মৰণীয় ঘটনাটো মই মৃত্যুৰ আগমুহূৰ্তলৈ মোৰ সজীৱ হৈ থাকিব খুব ধুনীয়া কথা ক'লে হয়ও আমাৰ অসমৰ নামটো চবতে লুকাই লুকাই থাকে এতিয়া বাৰু মামাই বহুতখিনি আগুৱালে বাৰু মামা বুলি ক'লে অসম বুলি ক'লে চবেই জনা হৈ গ'ল আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা কাম কৰিলে অসমক কিন্তু চিনাকি কৰাই দিয়াত খুব অৰিহণা যোগাইছে তেওঁ কাৰণ তেওঁৰ পৰা এতিয়া আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চিনি নোপোৱা মানুহ হয়তো কোনো নায়েই বুলি ক'ব লাগিব গোটেই ভাৰতবৰ্ষত বা বাহিৰতো লাহে লাহে চিনি পোৱা হৈ গ'ল তো তেনে ক্ষেত্ৰত এই ক্ষেত্ৰত যে মানে ধৰক মই আৰু এটা নাম ল'ব লাগিব আমি যেতিয়া মানে পূৰ্বৰ আমাৰ লোকসভা সমষ্টি হিচাপে মঙলদৈ লোকসভা সমষ্টি আছিলে আৰু এতিয়া দৰং ওদালগুৰি লোকসভা সমষ্টি আমি ৰঙিয়াটো তাৰ ভিতৰৰে আমি কিন্তু বৰ্তমানৰ যিগৰাকী আমাৰ সাংসদ সেই সাংসদ গৰাকীক আচলতে আমি খুব সৌভাগ্য কৰি পাইছো তেখেতৰ যিটো বাকপটুতা বা কাম কৰাৰ যিটো ষ্টাইল যিটো স্পৃহা আচলতে আমি দৰং ওদালগুৰিৰ সমষ্টিৰ নাগৰিক হিচাপে আমি গৌৰৱ অনুভৱ কৰিছো গতিকে এই কথাখিনিৰ মাজত এইষাৰ কথা নকলে কিবা মানে পডকাষ্টৰ আধৰুৱা যেন লাগিব গতিকে সেইকাৰণে মই কৈছো আপোনাক এই ৰাজনীতিৰ লগত আপুনি যে সদায় জড়িত হৈ থাকে ৱাইফৰ সাপোৰ্ট কেনেকুৱা নিশ্চিতভাৱে আচলতে মোৰ ৱাইফে খুব চিম্পল হয় এটা চৰকাৰী সাধাৰণ চাকৰি এটা কৰে তেওঁৰ ৰাজনীতিৰ প্ৰতি ইমান উচ্চাকাংক্ষাও নাই বা ৰাজনীতিৰ প্ৰতি ইমান ধাউতিও নাই কিন্তু মই কৰিছো কাৰণেই যে মই কৰো বাবেই স্বামী হিচাপে মোক সেইখিনি সাপোৰ্ট কৰি আছে কিন্তু মই আগতেই কৈছো যে মোক সবতকে 100% মোক সাপোৰ্ট দিয়ে মোৰ ছোৱালীজনীয়ে আচলতে ঘৰৰ কোনোবাইতো সাপোৰ্ট লাগিবই নিশ্চিতভাৱে আৰু আমি আজি বহুত কথা পাতিলো দাদাৰ লগত কথা পাতি বহুত ভাল লাগিল আচলতে আৰু মানে আচলতে ৰাজনীতি বস্তুটো ইমানেই দীঘলীয়া আচলতে আমি পাতি শেষ কৰিব পৰা বস্তু নহয়
তো তেনে ক্ষেত্ৰত বহুত ধুনীয়াকৈ দাদাই খানাও বনালে, আপোনালোকে দেখিলে খুব ধুনীয়া একদম কম সময়ত এটা ৰেচিপিও বনালে। বাৰু যি কি নহওক, বহুত কথা পাতিলোঁ আৰু দাদাক ধন্যবাদ জনাইছোঁ আপোনাৰ আমাৰ পাকঘৰলৈ অহাৰ কাৰণে। আৰু আপোনাৰ এই পাকঘৰৰ অভিজ্ঞতাটো কেনেকুৱা পালে আৰু পাকঘৰলৈ আহি আপোনাৰ কেনেকুৱা লাগিল? সঁচাকে বহুত ভাল লাগিছে এই পাকঘৰৰ এই পডকাষ্ট অনুষ্ঠানটোলৈ আহি। মই আগতে কৈছোঁ যে বহুকেইটা পডকাষ্টলৈ গৈছোঁ, যে মানে এনেকুৱা ধৰণৰ পডকাষ্টলৈ মই প্ৰথমবাৰৰ বাবে আহিছোঁ। আচলতে ইয়াৰ অভিজ্ঞতা খুব মিঠা, মানে ধন্যবাদ। মানে যথেষ্ট ভাল লাগিছে। ইয়াৰ মানে যিটো আপোনালোকৰ যিটো ষ্টুডিঅ' বুলিয়ে ক'লো, যিটো ষ্টুডিঅ' মানে এই ষ্টুডিঅ'টোৰ যিটো ছেটআপ হয়, বা আপোনালোকৰ কাৰিকৰী দিশৰ ক্ষেত্ৰত হওক, বা আপোনালোকৰ যিটো মানে পডকাষ্টৰ যিটো শৈলী, এই শৈলীটো আচলতে সম্পূৰ্ণ পৃথক, আৰু সেইবাবে হয়তো যথেষ্ট মোৰ ভাল লাগিছে। আৰু মই এটা বিশ্বাস কৰোঁ, এই পাকঘৰ অনুষ্ঠানটোৱে অসমৰ প্ৰতিগৰাকী মানুহৰ হৃদয় চুই যাওক। গতিকে তাৰে কামনা কৰি এই পাকঘৰ অনুষ্ঠানটোৰ মই বহুত বহুত উন্নতি কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ, আপোনাকো বহুত ধন্যবাদ। এতিয়া অকণমান ৰ'ব, দাদাইনো কেনেকুৱা বনাইছে আপোনালোকক জনাই আছোঁ। একেবাৰে শেষৰ পৰ্যায়লৈ আহিছোঁ আৰু দাদাই খুব ধুনীয়াকৈ পনীৰ বনালে। এতিয়া খাই জনাই আছোঁ কেনেকুৱা লাগিছে। খাই দিওঁ তেতিয়াহ'লে। খুব বঢ়িয়াকৈ বনাইছে, গ্ৰেভি। খাওক আপুনি নিজে। কিছু ধুনীয়া বনাইছে দেই। আচলতে মই পাকঘৰলৈ অহাৰ পৰা ৰেষ্টুৰেণ্টলৈ বাদেই দিলোঁ। বিভিন্নজনে বিভিন্ন ধৰণৰ সোৱাদ মানে লৈ আহে, ৰেষ্টুৰেণ্টৰ পাত্তা নাপায়, ইমান ধুনীয়া। নাজানো কি বনাইছো। বহুত ধুনীয়া বনাইছে। আৰু পনীৰটো খুব চফ্ট হৈছে। বহুত ধুনীয়া বনাইছে দেই দাদা। খুব ভাল লাগিলে। অনাগত দিনত আপোনালোকৰ মাজৰে কোনোবা এজন হয়তো আমাৰ পাকঘৰৰ আলহী হ'বহি। লগ পাই থাকিম আপোনালোকক এনেকৈ, আৰু ইমান টেষ্টি খানা মানে কাষত ৰৈ থাকিব নোৱাৰিম। দাদা ধন্যবাদ দেই, খুব ধুনীয়া মানে বনাই খুৱাইছে আমাক তাৰ বাবে। আৰু যিহেতু ৰাতি বহুত হ'ল, আকৌ লগ পাম এটি নতুন খণ্ডত। ধন্যবাদ, শুভৰাত্ৰি। নমস্কাৰ।